নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই মৌচুমী আপোনালোক সকলোকে জনাক মৌচুমী চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, আজি মই এই ভিডিঅ'টোত হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰৰ এডুকেশ্যনৰ এটা ইম্পৰ্টেণ্ট টপিক আলোচনা কৰিছোঁ আৰু এই টপিকটো এডুকেশ্যনৰ ইউনিট 3 হয় আৰু টপিকটো হৈছে মূল্যবোধ শিক্ষা আৰু বিদ্যালয়ত ইয়াৰ প্ৰয়োজনীয়তা। এতিয়া মূল্যবোধ শিক্ষা অতি প্ৰয়োজনীয় এটা বিষয়। মূল্যবোধ মানে হৈছে এজন ব্যক্তিৰ নৈতিক, আধ্যাত্মিক, সৌন্দৰ্যবোধৰ দিশসমূহৰ প্ৰতি বিকশিত কৰি তোলা। গতিকে বিদ্যালয়ত ইয়াৰ প্ৰয়োজনীয়তা অপৰিসীম আছে, কাৰণ মূল্যবোধটো এনেকুৱা এটা শিক্ষা যে এটা শিশুৱে কেতিয়াও জন্মগতভাৱে মূল্যবোধ শিক্ষাটো আহৰণ নকৰে। ই পৰিৱেশ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জন্মৰ পিছতহে এটা শিশুৱে মূল্যবোধৰ বিকাশ হয়। শিশুৰ নৈতিক, আধ্যাত্মিক, সৌন্দৰ্যবোধৰ এই ভাৱবিলাক জন্মৰ পিছতহে বিকাশ হয়। গতিকে এটা ইম্পৰ্টেণ্ট টপিক। আহকচোন আজি আমি এই বিষয়ে আলোচনা কৰোঁ। প্ৰথমে আমি জানিব লাগিব মূল্যবোধ মানে কি। ইয়াৰ উত্তৰ হৈছে সামাজিকভাৱে স্বীকৃতি লাভ কৰা ব্যক্তি এগৰাকীৰ আচৰণেই হৈছে মূল্যবোধ। অৰ্থাৎ মূল্যবোধ মানে হৈছে ব্যক্তিৰ নৈতিক, আধ্যাত্মিক, সৌন্দৰ্যবোধক দিশসমূহ বিকশিত কৰি তোলা। বৰ্তমান সময়ত ই এটা অতি প্ৰয়োজনীয় মনোভাৱ বা এটা ধাৰণা বুলি ক'ব পাৰোঁ, কাৰণ লাহে লাহে দেখা গৈছে যে মানুহৰ মাজৰ সেই মূল্যবোধৰ ভাৱধাৰা লাহে লাহে কমি আহিছে। গতিকে ইয়াৰ কাৰণ বাৰু কি আপোনালোকে কেতিয়াবা ভাবি চাইছেনে? আচলতে ইয়াৰ কাৰণ হৈছে হয়তো ক'ৰবাত নহয় ক'ৰবাত মানুহৰ নৈতিকতা, আধ্যাত্মিকতা, মানুহৰ মানসিকতা এই ভাৱবিলাকৰ কিছুমান অভাৱ ঘটিছে। আৰু মূল্যবোধটো এনেকুৱা নহয় যে এটা শিশুৱে জন্মগতভাৱে আহৰণ কৰে। ই জন্মৰ পিছত এটা শিশুৱে নিজৰ পৰিৱেশ পৰিস্থিতি, তেওঁ বিদ্যালয়তেই হওক বা ঘৰখনতেই হওক, এই তেওঁ য'ত থাকে বা এটা শিশুৱে য'ত ডাঙৰ দীঘল হয়, তাতে আচলতে মূল্যবোধৰ ভাৱধাৰা গঢ়ি তুলিব পৰাকৈ আমি এটা উপযুক্ত পৰিৱেশ গঢ়ি তুলিব লাগে। মূল্যবোধৰ ভাৱধাৰা সেই ব্যক্তি এজনৰ জন্মৰ পিছৰ পৰাহে গঢ় লৈ উঠে। সেইবাবে এইটো প্ৰাকৃতিক নহয় যে এজন ব্যক্তিৰ জন্ম প্ৰদত্ত নহয়। গতিকে এইটো লাহে লাহে এটা উপযুক্ত বাতাবৰণ বা এটা উপযুক্ত পৰিৱেশৰ যদি সৃষ্টি কৰা হয়, তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকলে বা শিশুসকলে জন্মৰ পিছৰ পৰা এই ভাৱধাৰা তেওঁলোকে বিকশিত হ'বলৈ ধৰা দেখা যায়। গতিকে মূল্যবোধটো বৰ্তমান সময়ত অতি ইম্পৰ্টেণ্ট টপিক হয় আৰু ইয়াত আমি মূল্যবোধ কি, মূল্যবোধ শিক্ষানো কি আৰু বিদ্যালয়ত ইয়াৰ প্ৰয়োজনীয়তা কি এই সম্পৰ্কে আমি আলোচনা কৰিম। আৰু মূল্যবোধৰ বিকাশত কিন্তু বিদ্যালয় এখনৰ আটাইতকৈ অগ্ৰহণীয় ভূমিকা আছে বুলি ক'ব পাৰি। ঠিক তেনেদৰে এখন ঘৰৰো দায়িত্ব কিছুমান আছে। কুৱেশ্যন নম্বৰ 2, মূল্যবোধ শিক্ষা মানে কি বুজা? মূল্যবোধ শিক্ষা হৈছে এনে শৈক্ষিক কাৰ্যসূচী যিয়ে ব্যক্তিৰ সৰ্বাত্মক বিকাশত অৰ্থাৎ শাৰীৰিক, মানসিক, নৈতিক, সৌন্দৰ্যবোধক, আধ্যাত্মিক বিকাশত সহায় কৰে। মূল্যবোধ শিক্ষাৰ দ্বাৰা সমাজ এখনৰ সুশৃংখল, শান্তি আৰু উন্নয়নশীল হৈ উঠিব পাৰে। বৰ্তমান সময়ত মূল্যবোধ শিক্ষাৰ প্ৰয়োজনীয়তা অপৰিসীম আৰু মূল্যবোধ শিক্ষাৰ আমি এনেধৰণে গঢ় লৈ উঠিব লাগে বা ছাত্ৰ ছাত্ৰীসকলৰ মাজত যদি আমি মূল্যবোধৰ শিক্ষা তেওঁলোকৰ মাজত প্ৰদান কৰিব বিচাৰোঁ, তেওঁলোকক কিছুমান শৈক্ষিক কাৰ্যসূচীৰ জৰিয়তে আমি তেওঁলোকক দিব পাৰোঁ। তেনে ধৰক বিদ্যালয়ত আমাৰ প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰা হয়, বিদ্যালয়ত বিভিন্ন ধৰণৰ বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়, বিভিন্ন ধৰণৰ বিশিষ্ট ব্যক্তিক নিমন্ত্ৰণ কৰা হয়, তেওঁলোকে তাৰ ওপৰত তেওঁলোকে প্ৰদান কৰে, বিভিন্ন ধৰণৰ তেওঁলোকে বক্তৃতা প্ৰদান কৰে। এই যিখিনি কাৰ্যকলাপ, সেই কাৰ্যকলাপবিলাক কি হয়, একোটা শৈক্ষিক কাৰ্যকলাপ যিয়ে এটা শিশুৰ মূল্যবোধ শিক্ষাৰ জাগ্ৰত কৰি তুলিব পাৰে। আৰু মূল্যবোধ শিক্ষাৰ কাৰণে বিদ্যালয় যিমান প্ৰয়োজন, ঠিক তেনেদৰে এখন ঘৰৰো সিমানেই প্ৰয়োজন। আৰু আজি মই ইয়াত বিদ্যালয়ত কি আমি কাৰ্যসূচী ল'ব লাগে এই সম্পৰ্কে আলোচনা কৰিম। আহকচোন আমি মূল্যবোধ শিক্ষা বিদ্যালয়ত কেনেধৰণে কৰিব লাগে তাক চাওঁ। কুৱেশ্যন নম্বৰ 3, বিদ্যালয়ত মূল্যবোধৰ শিক্ষা দিবৰ কাৰণে আমি কি উপায় অৱলম্বন কৰিব পাৰোঁ? ইয়াৰ 1 নম্বৰ পদ্ধতিটো হৈছে শিক্ষাদান পদ্ধতি। বিদ্যালয়ত মূল্যবোধৰ শিক্ষা প্ৰদানৰ বাবে বিভিন্ন কৌশল পদ্ধতি ব্যৱহাৰ কৰিব পাৰোঁ। পাঠ্যক্ৰমৰ লগত সংগতি ৰাখি বিভিন্ন নৈতিক জ্ঞান, মহৎ লোকৰ বাণী ইত্যাদি উদাহৰণস্বৰূপে লৈ পাঠদান কৰিব লাগে।
যেতিয়া এজন শিক্ষকে ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰে তেওঁ কেৱল পাঠ্যক্ৰমত অন্তৰ্ভুক্ত বিষয়বস্তুখিনি তেওঁ অধ্যয়ন নকৰাই সেই বিষয়বস্তুখিনিৰ লগত সংগতি ৰাখি বিভিন্ন ধৰণৰ নৈতিক জ্ঞান দিয়াটো তেওঁ এটা প্ৰধান কৰ্তব্য। কাৰণ মূল্যবোধ শিক্ষাটো এইটো নহয় যে জন্মগতভাৱে আহৰণ কৰিব পাৰে, যিহেতু পৰিৱেশ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ছাত্ৰ ছাত্ৰীসকল যেতিয়া এটা শিশু যেতিয়া লাহে লাহে ডাঙৰ হ'বলৈ ধৰে মূল্যবোধৰ বিকাশো লাহে লাহে হ'বলৈ ধৰে। সেইকাৰণে যিবিলাক বিষয় পঢ়োৱা হয় সেই বিষয়বস্তুবিলাকৰ লগত সংগতি ৰাখি তেওঁলোকক নৈতিক জ্ঞান, তেওঁলোকক আধ্যাত্মিক জ্ঞান, তেওঁলোকক মানসিক আধ্যাত্মিক নৈতিক এই সকলো দিশত সৰ্বাত্মমুখী বিকাশ সাধন কৰাটোৱে আচলতে শিক্ষাদান পদ্ধতিৰ উদ্দেশ্য হ'ব লাগে। কাৰণ যদি পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত বিষয়সমূহতে বুজোৱা হয় তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকল এটা মুখস্থকেন্দ্ৰিক বা এটা তেওঁলোকে অকল কিতাপৰ কথাখিনিহে বুজি পাব, পাঠ্যক্ৰমৰ কথাখিনিহে বুজি পাব, তেওঁলোকৰ নৈতিকতাৰ অভাৱ ঘটিব। সেইবাবে উপযুক্ত উদাহৰণৰ সহায়ত, উপযুক্ত নৈতিক জ্ঞানৰ সহায়ত আমাৰ শিক্ষাদান পদ্ধতিটো আমি প্ৰস্তুত কৰিব লাগে। পইণ্ট নম্বৰ 2, বক্তৃতানুষ্ঠান আয়োজন কৰা। বিদ্যালয়সমূহত মাজে সময়ে বিশেষজ্ঞ ব্যক্তিৰ দ্বাৰা বক্তৃতানুষ্ঠান, আলোচনী সভা আদি আয়োজন কৰিব লাগে, যাৰ ফলত ছাত্ৰ ছাত্ৰীয়ে সমাজৰ ভাল বেয়া, উচিত অনুচিত আদি কাৰ্য সম্বন্ধে তেওঁলোকে জ্ঞান আহৰণ কৰিবলৈ পাৰে। আচলতে প্ৰত্যেকখন বিদ্যালয়তে এই কাৰ্যসূচীখিনি পালন কৰে আৰু উদ্দেশ্য এইটোৱেই যে ছাত্ৰ ছাত্ৰীসকলৰ মাজৰ মূল্যবোধৰ ভাৱধাৰাৰ বিকাশ সাধন কৰা। বিভিন্ন সময়ত আমি যেতিয়া স্কুলত পঢ়ি আছিলোঁ বা আমি যেতিয়া কলেজত পঢ়ি আছিলোঁ, আমাৰ স্কুল কলেজতো তেনেকুৱা ধৰণৰ কিছুমান বক্তৃতানুষ্ঠান বা আলোচনা সভা অনুষ্ঠিত কৰিছিলে আৰু এতিয়াও সকলোবিলাক বিদ্যালয়তে হওক, আমাৰ প্ৰাক প্ৰাথমিকতেই হওক বা একেবাৰে কলেজ লেভেললৈকে প্ৰত্যেকতে আচলতে এনেকুৱা ধৰণৰ আলোচনী সভাবিলাক অনুষ্ঠিত কৰা হয় আৰু সেই আলোচনী সভাবিলাকত বিভিন্ন ধৰণৰ বিশেষজ্ঞ ব্যক্তিক নিমন্ত্ৰণ কৰা হয়। হয়তো সেই ব্যক্তিকেইজন হয়তো এজন সমাজসেৱকো হ'ব পাৰে, এজন দেশপ্ৰেমিক হ'ব পাৰে। বিভিন্ন ধৰণৰ তেওঁলোকৰ তত্ত্বগধুৰ কথাৰে ছাত্ৰ ছাত্ৰীসকলক আকৰ্ষিত কৰিব পাৰে। তেওঁলোকৰ মনত সমাজৰ প্ৰতি দায়বদ্ধতা, দেশপ্ৰেমৰ ভাৱ, নৈতিক চিন্তাধাৰাৰ ভাৱ এই দিশসমূহত বিকশিত কৰি তোলাত যথেষ্ট পৰিমাণে অৰিহণা যোগায় বুলি ক'ব পাৰি। আৰু যিহেতু এইখিনি সময়ত ছাত্ৰ ছাত্ৰীসকলৰ মন একেবাৰে চঞ্চল হৈ থাকে তেওঁলোকৰ, আৰু সেই সময়ত আচলতে এনেকুৱা ধৰণৰ আলোচনী সভা অনুষ্ঠিত কৰাটো বিদ্যালয়সমূহৰ কাৰণে অতি প্ৰয়োজন। কাৰণ আমি যদি কৈশোৰ কালৰ কথা কওঁ সেইখিনি সময়ত ধুমুহা উৎপীড়নৰ সময় হয় আৰু সেইখিনি সময়ত ছাত্ৰ ছাত্ৰীসকলক আচলতে এনেকুৱা ধৰণৰ আলোচনী সভা এখন দিয়াৰ অতি প্ৰয়োজন। বিশেষকৈ এতিয়া যিহেতু আমি হাই ছেকেণ্ডেৰী লেভেলত পঢ়ি আছোঁ ন, তে এইখিনি সময়তো আচলতে আমাৰ মূল্যবোধৰ শিক্ষা বিকাশৰ কাৰণে এনেকুৱা ধৰণৰ বক্তৃতানুষ্ঠানেই হওক বা কিছুমান আলোচনী সভা এনেকুৱা কিছুমান কাৰ্যসূচী আচলতে বিদ্যালয়সমূহত ৰূপায়ণ কৰিব লাগে বা আয়োজন কৰিব লাগে, যাৰ ফলস্বৰূপে ছাত্ৰ ছাত্ৰীসকলৰ সৰ্বোত্তমুখী বিকাশ বৃদ্ধি হোৱাৰ লগতে মূল্যবোধৰ ভাৱ তেওঁলোকৰ জাগ্ৰত হ'ব, তেওঁলোকে সমাজৰ প্ৰতি দায়বদ্ধ হ'ব, দেশৰ প্ৰতি দায়বদ্ধ হ'ব। পইণ্ট নম্বৰ 3, প্ৰাৰ্থনা সভা আয়োজন। ছাত্ৰ ছাত্ৰীসকলৰ আধ্যাত্মিক নৈতিক মূল্যবোধৰ ভাৱধাৰা জাগ্ৰত কৰিবলৈ বিদ্যালয়ত প্ৰাৰ্থনা সভা আয়োজন কৰাটো অতি প্ৰয়োজনীয়। ইয়াৰ উপৰিও ভক্তিমূলক গীত, দেশপ্ৰেমমূলক গীত, মহৎ লোকৰ বাণী আদিৰ জৰিয়তেও মূল্যবোধৰ শিক্ষা প্ৰদান কৰিব লাগে। এখন বিদ্যালয়ত প্ৰাৰ্থনা সভাৰ অৱদান আচলতে অপৰিসীম বুলি ক'ব পাৰি। ছাত্ৰ ছাত্ৰীসকলৰ আধ্যাত্মিক ভাৱধাৰা প্ৰাৰ্থনা সভাতেই বিকাশ সাধন হয়। এখন বিদ্যালয় এখনত আধ্যাত্মিক ভাৱধাৰা প্ৰাৰ্থনা সভাতেই আচলতে বিকাশ হয় বুলি আমি ক'ব পাৰোঁ। তাত ছাত্ৰ ছাত্ৰীসকলৰ প্ৰাৰ্থনা গোৱাৰ লগতে ভক্তিমূলক গীত, দেশপ্ৰেমমূলক গীত, মহৎ লোকৰ বাণী ইত্যাদি বিভিন্ন ধৰণৰ বিষয়ৰ ওপৰত তেওঁলোকক জ্ঞান আহৰণ দিব পাৰি। আৰু
প্ৰত্যেকখন বিদ্যালয়তে আচলতে প্ৰাৰ্থনা সভা আয়োজন কৰা হয় আৰু উদ্দেশ্য এইটোৱেই যে ছাত্ৰ ছাত্ৰীসকলৰ মাজৰ আধ্যাত্মিক ভাৱধাৰাৰ বিকাশ সাধন কৰা আৰু সেই আধ্যাত্মিক ভাৱধাৰাৰ বিকাশ সাধন কৰিলেহে ছাত্ৰ ছাত্ৰীসকলৰ মাজৰ মূল্যবোধৰ বিকাশ সাধন হ'ব আৰু মূল্যবোধৰ শিক্ষাৰ বিকাশ সাধন কৰিবৰ কাৰণে আধ্যাত্মিক শিক্ষাৰ অতি প্ৰয়োজন আৰু সেইবাবে মই ভাবোঁ প্ৰত্যেকখন বিদ্যালয়তে প্ৰাৰ্থনা সভা আয়োজন কৰা দ্বাৰা ছাত্ৰ ছাত্ৰীসকলৰ মূল্যবোধৰ ভাৱধাৰা বিকাশ সাধন কৰিব পাৰোঁ। পইণ্ট নম্বৰ 4 আমোদ প্ৰমোদৰ কাৰ্যসূচী বিদ্যালয়ত গীত মাত নাট্য নাটক অনুশীলনী ক্ৰিয়া আদিৰ জৰিয়তে মূল্যবোধৰ শিক্ষা প্ৰদান কৰিব পাৰি। ইয়াৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলৰ মাজৰ একতাৰ এনাজৰী বৃদ্ধি হোৱাৰ লগতে মূল্যবোধৰ ভাৱধাৰাও বৃদ্ধি হ'ব। প্ৰত্যেকখন বিদ্যালয়তে আচলতে ক্ৰীড়া বিষয়কে হওক বা অন্যান্য ধৰণৰ গীত নাটৰ অনুষ্ঠানবিলাক আয়োজন কৰা হয় যদিও এইবিলাক প্ৰতিযোগিতাধৰ্মী হয় তথাপিতো তাৰ মূল উদ্দেশ্য এটাই যে ছাত্ৰ ছাত্ৰীসকলৰ শাৰীৰিক আৰু মানসিক বিকাশ সাধন কৰা আৰু শাৰীৰিক আৰু মানসিক বিকাশ সাধন হ'বলৈ যাওঁতে যি প্ৰতিযোগিতাৰ আয়োজন কৰা হয় তাৰ জৰিয়তে কি হয় ছাত্ৰ ছাত্ৰীসকলৰ মাজৰ একতাৰ এনাজৰীডাল বৃদ্ধি পায়। তেওঁলোকে বিভিন্ন ধৰণৰ কাৰ্যসূচীসমূহ সকলোৱে একেলগে কাম কাজখিনি কৰিব পাৰে। তেওঁলোকে দায়বদ্ধ হয়, তেওঁলোকে এটা দায়িত্ব লৈ পেলাই তেওঁলোকে স্কুলখনৰ কাম কাজখিনি সুচাৰুৰূপে তেওঁলোকে পালন কৰি লৈ যায়। গতিকে এই শিক্ষাটো তেওঁলোকক স্কুল লেভেলৰ পৰাই দিয়া হয়। তাৰ উদ্দেশ্য এটাই যে ছাত্ৰ ছাত্ৰীসকল দায়িত্বশীল হওক, তেওঁলোকে বিভিন্ন ধৰণৰ কামত যাতে তেওঁলোকে কিবা এটা দায়িত্ব বুজি ল'ব পাৰে বা খেলেই হওক বা অন্যান্য ধৰণৰ অনুষ্ঠানবিলাকত যেতিয়া প্ৰতিযোগিতা পতা হয় তেতিয়া কি হয় ছাত্ৰ ছাত্ৰীসকলৰ মাজত হৰা জিকাৰ এনেকুৱা ভাৱধাৰা আছে। গতিকে সেই হৰা জিকাৰ মাজতো কেতিয়াবা কোনোবা মানে প্ৰাইজ নাপায় বা কোনোবাই প্ৰাইজ পায় সেইখিনি বেলেগ কথা। গতিকে সেইটো নহয় যে কোনোবাই যদি প্ৰাইজ পাইছেও সেই প্ৰাইজ পোৱা ষ্টুডেণ্টজনৰ বহুত বেছি উৎফুল্লিত হৈ নাযায় কাৰণ তেওঁৰ লগৰ হয়তো বহুতে প্ৰাইজ নাপায়। গতিকে এই যিটো মানে এটা সহনশীলতাৰ ভাৱ সেই সহনশীলতাৰ ভাৱটো ছাত্ৰ ছাত্ৰীসকলৰ এনেকুৱা কিছুমান অনুষ্ঠানৰ জৰিয়তে বৃদ্ধি হোৱা দেখা যায়। গতিকে আমি ক'ব পাৰোঁ যে বিদ্যালয়সমূহত এনেকুৱা কিছুমান আমোদ প্ৰমোদৰ কাৰ্যসূচী যদি পালন কৰা হয় তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকলৰ মাজৰ একতাৰ এনাজৰীডাল বৃদ্ধি হোৱাৰ লগতে তেওঁলোকৰ মূল্যবোধৰ ভাৱধাৰাও বৃদ্ধি পায়। তেওঁলোকৰ ভাতৃত্বৰ ভাৱ গঢ়ি উঠে যিটো বৰ্তমান সময়ৰ কাৰণে বা মূল্যবোধৰ শিক্ষাৰ কাৰণে অতি প্ৰয়োজনীয় হয়। গতিকে এইটো এটা প্ৰধান কাৰ্যসূচী বুলি ক'ব পাৰি এখন বিদ্যালয়ৰ। পইণ্ট নম্বৰ 5 গণমাধ্যমৰ ব্যৱহাৰ মূল্যবোধ শিক্ষা প্ৰদান কৰিবৰ কাৰণে অনাতাঁৰ দূৰদৰ্শন বাতৰি কাকত ইত্যাদি ব্যৱস্থা কৰা উচিত। আচলতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত মূল্যবোধৰ ভাৱধাৰা বৃদ্ধি কৰিবৰ কাৰণে অনাতাঁৰ দূৰদৰ্শন বাতৰি কাকত এই ব্যৱস্থাবিলাক অতি প্ৰয়োজনীয় হয়। কাৰণ এইকাৰণেই প্ৰয়োজনীয় হয় সেইবিলাক গণমাধ্যমবিলাকে বিভিন্ন ধৰণৰ দেশ বিদেশৰ বিভিন্ন ধৰণৰ বাৰ্তা আমাক প্ৰদান কৰে আৰু সেই বিভিন্ন ধৰণৰ বাৰ্তাবিলাকৰ পৰা আমি ভাল বেয়া বিভিন্ন ধৰণৰ কাৰ্যবিলাকৰ মাজত আমি উচিত অনুচিত বিচাৰ কৰিব পাৰোঁ। দূৰদৰ্শনৰ দ্বাৰা তেনেকুৱা কিছুমান কাৰ্যক আমি চাক্ষুষ দৃষ্টিৰে সেইখিনি আমি পৰ্যবেক্ষণ কৰিব পাৰোঁ। ঠিক তেনেকৈ বাতৰি কাকতৰ বিভিন্ন ধৰণৰ বাতৰিয়ে আমাৰ মাজত যোগাত্মক চিন্তাধাৰাৰ বীজ ৰোপণ কৰিব পাৰে। গতিকে ক'ব পাৰি যে ছাত্ৰ ছাত্ৰীসকলৰ মাজৰ এই গণমাধ্যমসমূহেও মূল্যবোধৰ বীজ ৰোপণ কৰাত যথেষ্ট পৰিমাণে অৰিহণা যোগায় বুলি ক'ব পাৰি। আৰু এখন বিদ্যালয়ৰ আচলতে শিক্ষক শিক্ষয়িত্ৰীসকলেও ছাত্ৰ ছাত্ৰীসকলক বাতৰি কাকত পঢ়া বা দূৰদৰ্শনৰ বিভিন্ন ধৰণৰ বাতৰিবিলাক চোৱা এইখিনি তেওঁলোকে জ্ঞান প্ৰদান কৰিব লাগে আৰু সেইকাৰণে ছাত্ৰ ছাত্ৰীসকলে যাতে বিপথে পৰিচালিত নহয় সেইবিলাক দিশো ছাত্ৰ ছাত্ৰীসকলক পিতৃ মাতৃ আৰু শিক্ষক শিক্ষয়িত্ৰীসকলে তেওঁলোকে পৰ্যবেক্ষণ কৰিব লাগে। আশা কৰোঁ আপোনালোকে এই কুৱেশ্যনটো চাগে ভালকৈ বুজি পাইছে মূল্যবোধ শিক্ষাৰ এখন বিদ্যালয়ৰ প্ৰয়োজনীয়তা কি। এইদৰেই মই পিছত অন্য কিছুমান ভিডিঅ' আপোনালোকৰ কাৰণে আগবঢ়াই গৈ থাকিম। বন্ধু বান্ধৱীসকল আজিলৈ এই ভিডিঅ'টো ইমানেই আছিলে। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'বিলাক যিমান পাৰে সিমান বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিব যাতে সকলোৱে ভিডিঅ'টো চাব পাৰে। ধন্যবাদ।